নমস্কাৰ সকলোকে নলেজ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছাম হিষ্ট্ৰীৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো আজি আমি সেই চিৰিজটোৰ আণ্ডাৰত আহোম ডাইনাষ্টিৰ বিষয়ে অধ্যয়ন কৰিম। আহোম ডাইনাষ্টিৰ ওপৰত অলৰেডি ইতিমধ্যে এটা ভিডিঅ' বনোৱা হৈ গৈছে। যদি আপোনালোকে সেইটো চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাই ল'ব পাৰে। আমি এতিয়া আহিছোঁ চুকলেংমুঙৰ ৰাজত্বকাললৈকে। চুকলেংমুঙৰ ৰাজত্বকাল আছিলে 1539 খ্ৰীষ্টাব্দৰ পৰা 1553 খ্ৰীষ্টাব্দলৈকে। চুকলেংমুঙৰ আন এটা নাম হৈছিলে গড়গয়া ৰজা। এই চুকলেংমুঙৰ দিনত পোনপ্ৰথমবাৰৰ বাবে তাহানিৰ আহোম সাম্ৰাজ্যত কইন ইছ্যু কৰা হৈছিলে আৰু এই কইনসমূহ কমাৰ্চিয়েল পাৰ্পজত ইউজ কৰা হৈছিলে। এই চুকলেংমুঙৰ ৰাজত্বকালত যি আহোমৰ পেলেচ আছিলে, ৰয়েল পেলেচ আছিলে, সেই পেলেচৰ ভিতৰত আমি ইয়াৰ আগৰ ভিডিঅ'টোত অধ্যয়ন কৰিছিলোঁ যে কেনেকৈ পোনপ্ৰথমবাৰৰ বাবে হিন্দুইজিম ৰয়েল কোৰ্টৰ ভিতৰত সোমাইছিলে। যদিও বাৰু ৰয়েল কোৰ্টৰ ভিতৰত সোমাইছিলে, সেই একেটা মন্দিৰৰ ভিতৰতে সোমদেও আৰু বিষ্ণুৰ পূজা একেলগে কৰা গৈছিলে। তো এই চুকলেংমুঙৰ দিনত কি হৈছিলে, আহোমসকলৰ সোমদেও আছিলে, সোমদেওৰ মূৰ্তিটো এটা বেলেগ মন্দিৰলৈকে ট্ৰেন্সফাৰ কৰি এই বেলেগ মন্দিৰত সোমদেওৰ পূজা অৰ্চনা ষ্টাৰ্ট কৰিছিলে। তাৰপিছত আমি এতিয়া আহিছোঁ চুকাম্ফা ৰাজত্বকাললৈকে। চুকাম্ফাৰ ৰাজত্বকাল আছিলে 1553 পৰা 1603 খ্ৰীষ্টাব্দ। চুকাম্ফাৰ আন এটা নাম আছিল খোৰা ৰজা। জানিব পৰা যায় যে তেওঁ এবাৰ সৰু থাকোঁতে হাতীৰ পিঠিৰ পৰা পৰি ভৰি এখন আঘাতপ্ৰাপ্ত হৈছিলে আৰু সেই ভৰিখন সদায় কাৰণে তেওঁৰ ঘূণীয়া হৈ থাকিলে আৰু সেয়েহে তেওঁৰ আন এটা নাম জনসাধাৰণে দিছিলে খোৰা ৰজা বুলি। এই চুকাম্ফা বা খোৰা ৰজাৰ ৰাজত্বকালতে কোচসকলে অসম আক্ৰমণ কৰিছিলে আৰু এই আক্ৰমণ কৰিছিলে 1562 খ্ৰীষ্টাব্দত। তেতিয়া কোচসকলৰ প্ৰধান সেনাপতি আছিলে চিলাৰাই। চিলাৰাই এই আক্ৰমণত তাহানিৰ যি গড়গাঁও আছিলে সেই গড়গাঁও কেপচাৰ কৰিছিলে। যেতিয়া গড়গাঁও কেপচাৰ কৰিলে তেতিয়া চুকাম্ফাই তেওঁৰ ৰাজধানী এৰি চৰাই খৰঙলৈকে পলাই গৈছিলে আৰু এই চৰাই খৰং বৰ্তমানৰ নামৰূপত অৱস্থিত। তাৰপিছত তেওঁ চিলাৰাইৰ লগত ডিল কৰিবৰ কাৰণে আইখেক বুঢ়াগোহাঁইক চুকাম্ফা বা খোৰা ৰজাই গড়গাঁওলৈকে পঠাই দিছিলে আৰু এই আইখেক বুঢ়াগোহাঁয়ে চিলাৰাই অৰ্থাৎ নৰনাৰায়ণৰ লগত এটা ট্ৰিটি এটা চাইন কৰিবলৈ সক্ষম হৈছিলে আৰু এই ট্ৰিটিটো সম্পূৰ্ণ কৰা হৈছিলে তাহানিৰ মাজুলীত 1563 খ্ৰীষ্টাব্দত। যিহেতু এই চুক্তিটো মাজুলীত কৰা হৈছিলে, তো সেয়েহে এই ট্ৰিটিখনক ট্ৰিটি অফ মাজুলী বুলি জনা যায়। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে ট্ৰিটি অফ মাজুলী কিমান চনত চাইন কৰা হৈছিলে, তো তাৰ উত্তৰটো হৈছে 1563 খ্ৰীষ্টাব্দ। এইটো আপোনালোকে মনত ৰাখি থৈ দিব। ইয়াৰ উপৰি আন এটা বস্তু জনা যায় যে চুকাম্ফাৰ দিনত এজন নৰা ৰজাই, সেই ৰজাজন আছিলে মুংগাং, অৰ্থাৎ মুংগাং এটা এৰিয়া হয় তাহানিৰ ব্ৰহ্মদেশৰ। সেই মুংগাঙৰ নৰা ৰজা এজনে গোটেই আহোম সাম্ৰাজ্যক নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈকে এটা মিথ্যা প্ৰচেষ্টা এটা চলাইছিলে। মিথ্যা বুলি এইকাৰণে কৈছোঁ যে বহুত ডাঙৰকৈ ফেইলাৰ হৈছিলে এই এটেম্পটোত। তো এইটো আপোনালোকে জাষ্ট এনে মনত ৰাখি থৈ দিব যে নৰা কিং অফ মুংগাঙে আহোমৰ ওপৰত এটা এনেক্সেশ্যন চলাইছিলে আৰু সেই কাৰ দিনত চলাইছিলে, সেয়া চলাইছিলে চুকাম্ফাৰ দিনত। এতিয়া আমি আহিছোঁ চুচেনফাঙৰ ৰাজত্বকাললৈকে। চুচেনফাঙৰ ৰাজত্বকাল আছিলে 1603 পৰা 41 খ্ৰীষ্টাব্দ। চুচেনফাৰ আন এটা নাম আছিলে প্ৰতাপসিংহ। ইয়াৰ ওপৰত তেওঁক বুঢ়া ৰজা বুলিও জনা গৈছিলে। বুঢ়া ৰজা বুলি এইকাৰণে জনা গৈছিলে যে তেওঁ লগাতকৈ বেছি বয়স হোৱাৰ পিছত তেওঁ ৰাজসিংহাসনত নিজকে অধিষ্ঠিত কৰিছিলে, সেয়েহে তেওঁক বুঢ়া ৰজা বুলি জনা গৈছিলে। ইয়াৰ উপৰি তেওঁ হাতীৰ প্ৰতি এটা বিশেষ আসক্তি আছিলে আৰু জানিব পৰা যায় যে তেওঁ 1000টা হাতীৰ গৰাকী হোৱা বাবে তেওঁ গজপতি নামৰ এটা টাইটেল লৈছিলে। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব যে কোনজন আহোম ৰজাক গজপতি বুলি জনা যায়। ইয়াৰ উপৰি তেওঁ আন এটা নাম আছিলে বুদ্ধি স্বৰ্গনাৰায়ণ, অৰ্থাৎ যিহেতু তেওঁৰ বুদ্ধি যথেষ্টখিনি আছিলে, ৰাজকাৰ্যত তেওঁৰ বুদ্ধি ভালকৈ প্ৰদৰ্শন কৰিছিলে, তো সেয়েহে জনসাধাৰণে তেওঁক আন এটা নাম দিছিলে বুদ্ধি স্বৰ্গনাৰায়ণ। প্ৰতাপসিংহই দুটা নতুন পদবীৰ সৃষ্টি কৰিছিলে। সেই দুটা হৈছে বৰবৰুৱা আৰু বৰফুকন। আৰু আপোনালোকে এইটো জানি থৈ দিব যে প্ৰথম বৰবৰুৱা কোন আছিলে। প্ৰথম বৰবৰুৱা আছিলে লাচিতৰ পিতৃ মোমাই তামুলী বৰবৰুৱা। আৰু এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ যে মোমাই তামুলী বৰবৰুৱাৰ আচল নাম আছিলে চুকুতি। তেওঁ এদিনাখন নিজৰ ভতিজাকৰ বাগান এখনত তামোলৰ বাগান এখনত কাম কৰি আছিলে। তো সেই সময়ত স্বৰ্গদেউ সেইফালে গৈ থাকোঁতে তেওঁৰ কামৰ যিটো পৰিপাটি দেখি তেওঁ ইমপ্ৰেছ হৈছিলে আৰু ইমপ্ৰেছ হৈ তেওঁৰ লগত লৈ আহিলে। তাৰপিছত তেওঁক বিভিন্ন ধৰণৰ পদবীত নিযুক্ত কৰিলে আৰু তেওঁৰ এফিচিয়েঞ্চি দেখি অৱশেষত তেওঁক বৰবৰুৱা পদত অধিষ্ঠিত কৰিলে।
ইয়াৰ উপৰি প্ৰতাপ সিংহৰ দিনত অসমীয়া ভাষাক অফিচিয়েল লেংগুৱেজ হিচাপত ব্যৱহাৰ কৰা হৈছিলে। তো এইটো আপোনালোকে মনত ৰাখি দিব যে কুৱেশ্যন আগতেও আহিছে যে কাৰ ৰাজত্ব কালত অসমীয়াক অফিচিয়েল লেংগুৱেজ হিচাপত ইউজ কৰা হৈছিলে। তো উত্তৰটো হৈছে চুচেংফা। তাৰপিছত এই চুচেংফাই মোমাই তামুলী বৰুৱাৰ তত্ত্বাৱধানত এটা নতুন ট্ৰাইবেল এপিজমেণ্ট ছিষ্টেম এটা গঠন কৰিছিলে আৰু সেই ছিষ্টেমটোৰ নাম আছিল পোচা ছিষ্টেম। এই ছিষ্টেমটোৰ প্ৰয়োজনীয়তা এইকাৰণে আহি পৰিছিল যে যিবিলাক ট্ৰাইবেল ৰজা আছিলে সেই ট্ৰাইবেল ৰাজ্যবিলাকৰ বাসিন্দাবোৰে যিহেতু পাহাৰীয়া ঠাইবোৰত সিহঁতে বসবাস কৰিছিলে, তাত কোনো ধৰণৰ খেতি বাতি ভাল নহয়, গতিকে সিহঁতে ছাৰ্ভাইভেলৰ কাৰণে আহোম সাম্ৰাজ্যৰ যিবিলাক পাহাৰৰ নতিকাষৰীয়া অঞ্চল আছিলে সেই অঞ্চলসমূহত ভালেকৈ লুটপাট চলাইছিলে। তো তেওঁলোকৰ এই লুটপাটত অতিষ্ঠ হৈ মোমাই তামুলী বৰবৰাই ট্ৰাইবেল ৰজাবিলাকৰ লগত লগ হৈ এটা মিউচুৱেল কনচেনচাছত আহিছিলে আৰু সেই কনচেনচাছৰ পৰিণতি হৈছিলে এই পোচা ছিষ্টেমটো। এই পোচা ছিষ্টেমৰ আণ্ডাৰত যিবিলাক পাহাৰৰ নতিকাষৰীয়া এৰিয়া, তাত কিছুমান এৰিয়াত খেতি বাতি আমাৰ আহোম সাম্ৰাজ্যৰ জনসাধাৰণে কৰিছিলে, য'ত একমাত্ৰ সেই খেতি বাতিসমূহৰ লাভ এই ট্ৰাইবেল মানুহবোৰে উঠাব পাৰে। অৰ্থাৎ সেই খেতি বাতিসমূহৰ ফচলসমূহ অকলে ট্ৰাইবেল মানুহবোৰক ইউজ কৰিবৰ কাৰণে কিছুমান অংশত তেনেকৈ খেতি বাতি কৰা হৈছিলে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ আহোম সাম্ৰাজ্যৰ ভিতৰত থকা ফিচাৰী বা বিল তলাশত এই ট্ৰাইবেল মানুহবোৰক মাছ চিকাৰ কৰাৰ কাৰণে অনুমতি দিছিলে। তো এই পোচা ছিষ্টেমটো তেনেকুৱা ধৰণৰ আছিলে। তাৰপিছত মোমাই তামুলী বৰবৰুৱাই প্ৰতাপ সিংহৰ ৰাজত্ব কালত এটা পাইক ছিষ্টেম গঠন কৰিছিলে। পাইক ছিষ্টেমটো কি হয় যে 16 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যিমানবোৰ আহোম সাম্ৰাজ্যত মতা মানুহ হৈছিলে সকলোৱে মানে নিজকে পাইক হিচাপত নিযুক্ত কৰিব লাগিছিলে। তো এটা পাইকৰ গোটত 4জন পাইক আছিলে আৰু প্ৰত্যেকজন পাইকে তিনিমাহ ৰাজকাৰ্যত নিজকে নিয়োজিত কৰিব লাগিছিলে। যেতিয়া এজনে 3 মাহ সময় নিজকে ৰাজকাৰ্যত নিয়োজিত কৰাব, তো সেই 3 মাহ সময়ত তেওঁৰ যি মাটি বাৰী থাকিব সেই মাটি বাৰীসমূহত আন 3জনে খেতি বাতি কৰি দিব। তো এয়া আছিলে পাইক ছিষ্টেম। এই পাইক ছিষ্টেমৰ এইটো এডভান্টেজ আছিলে যে পাইক ছিষ্টেম থকাৰ কাৰণে আমাৰ আহোম ৰজাসকলে কোনো ধৰণৰ ষ্টেণ্ডিং মিলিচিয়া ৰাখিব লগা হোৱা নাছিলে, যিটো এটা তেওঁলোকৰ যি পাব্লিক এক্সিকিউৰ আছিলে তাত বাৰ্ডেনটো কমকৈ পৰিছিলে, কাৰণ নহ'লে সৈন্য বাহিনী ৰাখিবলৈ হ'লে হিউজ এমাউণ্ট অফ মানি খৰচ হয়। তো পাইক ছিষ্টেমৰ এইটো এটা এডভান্টেজ আছিলে। ইয়াৰ উপৰি এই প্ৰতাপ সিংহৰ ৰাজত্ব কালত কাছাৰীসকলৰ লগত আহোমৰ পুনৰ সংঘাত হৈছিলে। আমি আগতে গম পাইছিলোঁ যে কেনেকৈ চুহুংমুঙে কাছাৰীসকলক থাপিত সঞ্চিত ৰজা হিচাপত এষ্টাব্লিছ কৰিছিলে। তো তেওঁলোক এই টাইটেলটোৰ প্ৰতি ইমানেই ক্ৰোধিত আছিলে যে তেওঁলোকে সময়ে সময়ে ইয়াৰ বিৰোধিতা কৰি আহিছিলে। পুনৰ সেই একেটা বিৰোধিতা কৰিছিলে প্ৰতাপ সিংহৰ ৰাজত্ব কালত। আৰু আমি এইটোও পঢ়িছিলোঁ যে প্ৰতাপ নাৰায়ণ নামৰ ৰজা এজনে, যাৰ আচল নাম আছিলে আছিৰ মৰ্দান, তেওঁ প্ৰতাপ সিংহক পৰাজিত কৰিছিলে, তেওঁ প্ৰতাপ নাৰায়ণ নাম লৈছিলে। তো এইটো মনত ৰাখি থৈ দিব। ইয়াৰ উপৰি প্ৰতাপ সিংহৰ ৰাজত্ব কালত আহোম আৰু মোগলৰ মাজত পুনৰ কনফ্লিক্ট হৈছিলে। এই কনফ্লিক্টৰ প্ৰথমটো পৰিণতি দিছিলে বেটেল অফ চামধাৰা 1616 চনত, যিটো সংঘটিত হৈছিলে। তো এইটো কেতিয়াবা ডাইৰেক্ট কুৱেশ্যন আহি যায়, এইটো মনত ৰাখি থৈ দিব যে বেটেল অফ চামধাৰা কিমান চনত হৈছিলে। উত্তৰটো হৈছে 1616 খ্ৰীষ্টাব্দত। এই বেটেল অফ চামধাৰা কেনেকৈ হৈছিলে সেইটো জনাৰ আগতে আমি অকণমান তাৰ পাছটো জানি লওঁ বা স্পাৰ্কটো জানি লওঁ। শ্বেখ কাছিম তেতিয়া বেংগলৰ গভৰ্ণৰ আছিলে। এই শ্বেখ কাছিমে এই ৰতন শ্বাহৰ আণ্ডাৰত কেইজনমান স্পাইক আহোম সাম্ৰাজ্যত পঠাই দিছিলে ইনভেষ্টিগেশ্যনৰ কাৰণে। তো যদিওবা ৰতন শ্বাহৰ পাৰ্মিশ্যন আছিলে আহোম সাম্ৰাজ্যত এণ্টাৰ কৰিবৰ কাৰণে, তাৰপিছত আহোম চোৰাংচোৱাই এইটো গম পালে যে ৰতন শ্বাহে তেওঁলোকক যিকেইজন সৈন্য সামন্ত লৈ আহিছিলে বা ট্ৰেডাৰ লৈ আহিছিলে, এই সকলোবোৰে আচলতে আহোম সাম্ৰাজ্যৰ ওপৰত স্পাই কৰিবৰ কাৰণে আহিছিলে। তো যেতিয়া এইটো আহোম ৰজাই গম পালে, তো সেই নাৱৰ ভিতৰতে ৰতন শ্বাহ সৈতে তেওঁলোকৰ যিকেইজন স্পাই বা ট্ৰেডাৰ আছিলে তেওঁলোকক হত্যা কৰিলে। তো ইয়াৰ ওপৰত ক্ৰোধিত হৈ শ্বেখ কাছিমে অসমৰ ওপৰত বা আহোম ৰাজ্যৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিলে। আৰু সেই আক্ৰমণক লিড কৰিছিলে ছৈয়দ হাকিম আৰু ছৈয়দ আবু বকৰ নামৰ দুজন জেনেৰেলে। এই যুদ্ধৰ পৰিণতি স্বৰূপে কোনো এটা পাৰ্টিৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। দুটা পাৰ্টিতে হিউজ এমাউণ্ট অফ মানি স্পেণ্ড হৈছিলে। তো তাৰ ফলত দুয়োটা পাৰ্টিয়ে ট্ৰিটি এটা চাইন কৰিবৰ কাৰণে সন্মতি প্ৰদান কৰিলে। আৰু সেই সন্মতি স্বৰূপে আমি ট্ৰিটি অফ ওচৰ আলি দেখা পাওঁ। এই ট্ৰিটি অফ ওচৰ আলি সংঘটিত হৈছিলে 1639 খ্ৰীষ্টাব্দত। এই চনটো আপোনালোকে মনত ৰাখি থৈ দিব, এইটো এক্সাম পাৰ্চপেক্টিভৰ পৰা বহুত ইম্পৰ্টেণ্ট হয়।
আৰু এই ট্ৰিটিটো নেগচিয়েট কৰিছিলে আমাৰ অসমৰ ফালৰ পৰা মোমাই তামুলী বৰবৰুৱাই আৰু মোগলৰ ফালৰ পৰা নবাব আল্লায়াৰ খানে। এই দুটাও মনত ৰাখি থৈ দিব। তাৰপিছত ৰাজসিংহাসনত অধিগ্ৰহণ কৰিছিলে চুৰামফা বা ভগা ৰজাই। তো জাষ্ট এইটোৱে মনত ৰাখি থৈ দিব যে চুৰামফাৰ আন এটা নাম কি আছিলে বা ভগা ৰজা বুলি কোনজন ৰজাক জনা গৈছিলে। চুৰামফাক চাকচিড কৰিছিলে চুট্টিনফাই। চুট্টিনফাক আন এটা নাম নৰিয়া ৰজা নামেৰেও জনা গৈছিলে। যিহেতু তেওঁ সৰুৰ পৰা বেমাৰী আছিলে, তো সেয়েহে তেওঁক এই নামটোৰে জনা গৈছিলে। ইয়াৰ উপৰি সেই বেমাৰৰ কাৰণে তেওঁ সদায় কেঁকাই খোজ কাঢ়িব লগা হৈছিলে, আৰু সেয়েহে তেওঁৰ আন এটা নাম আছিলে কেঁকোৰা ৰজা। তো এতিয়া আমি আহিছোঁ জয়ধ্বজ সিংহৰ ৰাজত্ব কাললৈকে। জয়ধ্বজ সিংহৰ আহোম নাম আছিলে চুতামলা। ইয়াৰ উপৰি জয়ধ্বজ সিংহ প্ৰথমজন আহোম ৰজা আছিলে যিয়ে পোনপ্ৰথমবাৰৰ বাবে হিন্দুইজিমক গ্ৰহণ কৰিছিলে। ইয়াৰ আগতে আমি দেখা পাইছোঁ যে হিন্দুইজিম যদিও বা ৰয়েল কোৰ্টৰ ভিতৰত এণ্টাৰ কৰিছিলে, যে কোনোজন আহোম ৰজাই ইয়াক একচেপ্ট কৰা নাছিলে বা তাৰ শৰণ লোৱা নাছিলে, কিন্তু জয়ধ্বজ সিংহ প্ৰথমজন আছিলে যিয়ে পোনপ্ৰথমবাৰৰ বাবে হিন্দুইজিম এডপ্ট কৰিছিলে। ইয়াৰ উপৰি তেওঁ এতিয়াৰ যিখন আউনীআটী সত্ৰ, এই সত্ৰৰ প্ৰতিষ্ঠাতা নিৰঞ্জন দেৱৰ ওচৰত তেওঁৰ ডিচিপুল হিচাপে নিজকে তেওঁ ছাবমিট কৰিছিলে। ইয়াৰ উপৰিতো নিৰঞ্জন দেৱক এখন সত্ৰ স্থাপন কৰিবৰ কাৰণে কিছু পৰিমাণে মাটি দান দিছিলে, আৰু এই সত্ৰখনে হৈছে আউনীআটী সত্ৰ। তো এইটোও মনত ৰাখি থৈ দিব। ইয়াৰ পৰা ভালেকেইটা কুৱেশ্যন আহিব পাৰে যে আউনীআটী সত্ৰৰ প্ৰতিষ্ঠাপক কোন, তাৰ উপৰি জয়ধ্বজ সিংহই কাৰ ওচৰত নিজকে ছাবমিট কৰিছিলে বা কাৰ শৰণ লৈছিলে, সেয়া উত্তৰটো হৈছে নিৰঞ্জন দেৱ, etc. আৰু আমি সকলোৱে জানো যে নিৰঞ্জন দেৱ এজন বৈষ্ণৱ তিনেন্ট আছিলে। ইয়াৰ উপৰি তেওঁ যিয়েই মাটি দান কৰিছিলে আউনীআটী সত্ৰৰ কাৰণে নিৰঞ্জন দেৱক, তো সেই বস্তুটো উল্লেখ কৰি থবৰ কাৰণে বা সেই বস্তুটোক চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে পোনপ্ৰথমবাৰৰ বাবে জয়ধ্বজ সিংহই এখন কপাৰ প্লেট ইছ্যু কৰিছিলে। অৰ্থাৎ কপাৰ প্লেট এখনত এই বস্তুটো তেওঁ মেনশ্যন কৰিছিলে যে তেওঁ লেণ্ড গ্ৰেণ্ট কৰিছিলে নিৰঞ্জন দেৱক। সেইটো সেই একে সময়তে দিল্লীত ৱাৰ অফ ছাকচেছন হৈছিলে। তো যেতিয়া দিল্লীত ৱাৰ অফ ছাকচেছন হৈছিলে, তো তেতিয়াৰ যিজন বেংগলৰ গভৰ্ণৰ আছিলে চুজা বুলি, তেওঁ সেই ৱাৰ অফ ছাকচেছনত ভাগ ল'বৰ কাৰণে দিল্লীলৈকে তেওঁ গুচি গৈছিলে। তেতিয়া কোচ সাম্ৰাজ্যৰ ৰজা আছিলে প্ৰাণনাৰায়ণ, আৰু আমি সকলোৱে জানো যে কোচসকল মোগলৰ তলতীয়া ৰজা আছিলে, আৰু তেতিয়া সেই সময়ত কোচ সাম্ৰাজ্যৰ ৰজা আছিলে প্ৰাণনাৰায়ণ। প্ৰাণনাৰায়ণে সেই সময়ত নিজকে ইণ্ডিপেণ্ডেঞ্চ ডিক্লেয়াৰ কৰিছিলে যেতিয়া চুজা বেংগলৰ পৰা পলাই গৈছিলে দিল্লীলৈকে। আৰু ইয়াৰ উপৰি তেওঁ গোৱালপাৰা আৰু কামৰূপ মোগলসকলৰ হাতৰ পৰা তেওঁ এনেক্স কৰি কোচ সাম্ৰাজ্যৰ অন্তৰ্গত কৰি লৈছিলে। তো সেই একেটা সুবিধা লৈয়ে জয়ধ্বজ সিংহই কামৰূপৰ পৰা গুৱাহাটী পৰ্যন্তটো আহোম ৰাজ্যৰ লগত মাৰ্চ কৰি দিছিলে। তো তাৰ পৰৱৰ্তী সময়ত ঔৰংগজেবে দিল্লীৰ ৰাজসিংহাসনত নিজকে অধিষ্ঠিত কৰিলে। তো ঔৰংগজেবে ৰাজসিংহাসনত অধিষ্ঠিত কৰিয়ে তেওঁ মীৰ জুমলাক অসম আক্ৰমণৰ কাৰণে পঠাই দিছিলে। মীৰ জুমলা অসম আক্ৰমণ কৰিবলৈ আহি পোনপ্ৰথমে তেওঁ যোগীঘোপা দখল কৰিলে। তাৰপিছত এই মীৰ জুমলাক প্ৰতিহত কৰিবৰ কাৰণে জয়ধ্বজে তেওঁৰ সৈন্য পাণ্ডু আৰু শৰাইঘাটলৈকে পঠাই দিছিলে। কিন্তু যদিও ইয়াৰ কোনো ধৰণৰ সুফল দেখিবলৈ পোৱা নগ'ল, কাৰণ মীৰ জুমলাৰ হাতত সৈন্যবাহিনী বেয়াকৈ পৰাজিত হ'ল। সেই একে সময়তে দৰঙৰ ৰজা আৰু ডিমৰুৰ ৰজাই কি কৰিছিলে, মীৰ জুমলাৰ ওচৰত নিজকে চাৰেণ্ডাৰ কৰি আহোমৰ বিপক্ষে যুদ্ধক্ষেত্ৰত নামি পৰিছিলে। তাৰপিছত মীৰ জুমলাই গড়গাঁওলৈকে প্ৰচিড কৰিলে আৰু গড়গাঁও দখল কৰি পেলালে। সেই একে সময়তে জয়ধ্বজ সিংহই ভয়ভীত হৈ তেওঁ কি কৰিলে, চৰাইদেউলৈকে পলাই গুচি গ'ল। পোনপ্ৰথমে তেওঁ গড়গাঁৱত আছিলে, যেতিয়া গড়গাঁও দখল কৰিলে তেওঁ চৰাইদেউলৈকে গুচি গ'ল। তাৰপিছত তেওঁ চৰাইদেউৰ পৰা নামৰূপলৈকে পলালে, আৰু যিহেতু তেওঁ এনেকৈ ৰাজভৱন এৰি পলাই গৈছিলে, সেয়েহে তেওঁৰ আন এটা নাম আছিল ভগনীয়া ৰজা। তো এইটো মনত ৰাখি থৈ দিব যে ভগনীয়া ৰজা বুলি কাক জনা গৈছিলে। আৰু এইটোত কনফিউজন হ'ব যে ভগনীয়া ৰজা আৰু ভাগা ৰজা দুটা বেলেগ বেলেগ হয়। ভগনীয়া ৰজা হৈছে জয়ধ্বজ সিংহ। তাৰ পৰৱৰ্তী সময়ত মীৰ জুমলাই গড়গাঁও দখল কৰিলে। তাৰপিছত কি হ'ল, অসমৰ যেতিয়া মীৰ জুমলাই আপাৰ আছামলৈকে গ'লে, তেতিয়া লাহেকৈ অসমত মনচুন এণ্ট্ৰি কৰিলে। কিন্তু আছামৰ এনভাইৰমেণ্টটো তেওঁ সহ্য কৰিব পৰা নাছিলে। সেই সময়ত ভালেকৈ বতাহ বৰষুণ আহিছিলে, আৰু ইফালে ৰাতি ৰাতি মোগল সৈন্যবাহিনীয়ে তেওঁলোকৰ কেম্পৰ ওপৰত আক্ৰমণ কৰিছিলে। তো এই সকলোবোৰৰ ওপৰত অতিষ্ঠ হৈ মীৰ জুমলাই আহোমৰ লগত এখন চুক্তি কৰিবলৈ সন্মত হ'ল, আৰু এই চুক্তিখনৰ নাম আছিলে ঘিলাজাৰী ঘাট, ট্ৰিটি অফ ঘিলাজাৰী ঘাট। আৰু এইখন সম্পন্ন হৈছিলে 1663 খ্ৰীষ্টাব্দত। এইটো মনত ৰাখি থৈ দিব, এইটো আগতে এক্সামত আহিছে বা আগলৈ আহিব পাৰে। এই ঘিলাজাৰী ঘাটত অসমৰ ফালৰ পৰা বা আহোমৰ হৈ অতন বুঢ়াগোহাঁই আৰু মোগলৰ হৈ দিল্লীৰ খানে এই ট্ৰিটিখন সম্পাদনা কৰিছিলে।
এই তৃতীয় অনুসৰি আহোম ৰজা আৰু টিপামৰ যিজন ৰজা আছিলে, এই টিপামটো সাধাৰণতে এটা ফৈদ হয়। আগতে আমি পঢ়ি আহিছিলোঁ যে কেনেকৈ কেইটামান ফৈদৰ সৃষ্টি হৈছিলে, টিপাম, চিৰিং এটচেট্ৰা এটচেট্ৰা, বা টিংখুঙীয়া, এনেকুৱা ধৰণৰ। তো এই আহোম আৰু এই টিপমীয়া ফৈদৰ যিজন ৰজা আছিলে, সেই ৰজাই তেওঁলোকৰ জীয়েকক এই চুক্তি অনুসৰি মোগল হাৰেমলৈকে পঠাই দিব। আমি সকলোৱে ৰমণী গাভৰুৰ নাম শুনিছোঁ। এই ৰমণী গাভৰুকো এই চুক্তিৰ আণ্ডাৰত মোগল হাৰেমলৈকে পঠাই দিয়া হৈছিলে। তাৰপিছত তেওঁ নিজৰ এটা নামটো চেঞ্জ কৰি এটা মুছলিম নাম এটা লৈ ঔৰংগজেবৰ পুতেক এজনৰ লগত বিবাহপাশত আবদ্ধ হৈছিলে। ইয়াৰ উপৰি এই চুক্তি অনুসৰি মোগলসকলক আহোমে এটা ৱাৰ ইণ্ডেমনিটি অৰ্থাৎ যুদ্ধৰ ক্ষতিপূৰণ এটা দিবলগীয়া হৈছিলে। ইয়াৰ উপৰি আৰু এটা চুক্তি হৈছিলে যে বছৰেকত অৰ্থাৎ প্ৰত্যেক বছৰে আহোমে মোগলক 20টাকৈ হাতী দিব লাগিব। তো আজিলৈ ইমানখিনিয়ে আছিলে। এতিয়া আপোনালোকলৈ কেইটামান প্ৰশ্ন এৰিব বিচাৰিছোঁ। এই প্ৰশ্নসমূহৰ উত্তৰকেইটা আপোনালোকে কমেণ্ট বক্সৰ দ্বাৰা জনাব পাৰে। প্ৰথমটো প্ৰশ্ন হৈছে যে তৃতীয় মাজুলী কিমান চনত সম্পাদিত হৈছিলে? অপশ্যনকেইটা হৈছে 1639, 1613, 1739 আৰু 1613। দ্বিতীয়টো হৈছে যে বেটেল অফ চামধাৰা কিমান চনত সংঘটিত হৈছিলে? ইয়াত ক্ষমা কৰিব, এইটো চাইন হ'ব নালাগিছিলে, এইটো টাইপিঙত ভুল হৈছে। ইয়াৰ উত্তৰকেইটা হৈছে 1616, 1626, 1634 আৰু 1617। তাৰপিছত তৃতীয়টো কুৱেশ্যন হৈছে যে তৃতীয় ঘিলাজাৰী ঘাট কিমান চনত সম্পাদিত হৈছিলে? উত্তৰটো হৈছে 1663, 1666, 1563 আৰু 1573। আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই। ধন্যবাদ।